কলিয়াবৰ জখলাবন্ধা আৰক্ষীয়ে আটক কৰে দুটা নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰী। মহম্মদ আলিমুদ্দিন নামৰ সৰবৰাহকাৰীটোৱে এখন ট্ৰেভেলাৰত যাত্ৰী হিচাপে জখলাবন্ধালৈ কঢ়িয়াই আনিছিল এই নিচাজাতীয় দ্ৰব্যখিনি। নিচাজাতীয় দ্ৰব্য কঢ়িয়াই অনাৰ গোপন খবৰ জখলাবন্ধা আৰক্ষীয়ে লাভ কৰি জখলাবন্ধা চহৰত হাতে লোটে আটক কৰে মহম্মদ আলিমুদ্দিন। আলিমুদ্দিনে এই দ্ৰব্যখিনি নুৰ ইছলাম নামৰ আন এটা সৰবৰাহকাৰীক দিব খোজোতেই জখলাবন্ধা আৰক্ষীয়ে আটক কৰে নুৰ ইছলামক। নিচাজাতীয় দ্ৰব্যসহ আটক কৰা নুৰ ইছলামৰ ঘৰ জখলাবন্ধা আৰক্ষী থানাৰ এলেকাধীন নজানত আৰু মহম্মদ আলিমুদ্দিনৰ ঘৰ জখলাবন্ধা আৰক্ষী থানাৰ এলেকাধীন হাৰমতিত। সম্প্ৰতি দুই গভাইড সৰবৰাহকাৰীক জখলাবন্ধা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। হয়, আজি আমাৰ দুখন ড্ৰাগছ বেপাৰী ধৰা পৰিছে। দুখন ড্ৰাগছ বেপাৰী এইটো মানে আমনিৰ পৰা আহি আছিলে, দুটা ড্ৰাগছ প্ৰায় 59 গ্ৰাম 70 গ্ৰাম মানে 59.70 গ্ৰাম ধৰা পৰিছে। ইতিমধ্যে আমি পুলিচ আৰক্ষীয়ে ধৰিছে, ধৰি পেলাই ৱেইট কৰিলে আমি গোটেইখিনি চালোঁ। লেকিন এই পুলিচ ড্ৰাগছ বেপাৰীয়ে কেইটাক পাব্লিকক গতাই দিব লাগে। যাক যিটো ঘৰত মানুহ এজন ঢুকায় তাৰ ঘৰত খুব বেছি আপোনাৰ 1 মাহ কি 15 দিন 10 দিন এটা মানে পৰিৱেশটো অলপ থাকে। লেকিন যিটো ড্ৰাগছ খায় সেইটো ঘৰৰ পৰিয়াল কেতিয়াও সুখী হ'ব নোৱাৰে। সি লাগিলে দুখীয়াই নহওক কিয়, ধনীয়ে নহওক কিয়, যাৰ ঘৰত ড্ৰাগছ খায় সিহে গম পায় মানে তাৰ ঘৰৰ পৰিয়ালটো কেনেকুৱা অত্যাচাৰত কি টৰ্চাৰত থাকে। এতিয়া টেবলত আমাৰ জখলাবন্ধা পুলিচ আৰক্ষীয়ে ধৰিছে। মানুহটো কুঠিৰ নজনৰ বুলি আমি ইতিমধ্যে গম পাইছোঁ। তেওঁ সামগ্ৰী কোনো ইমৰানৰ পৰা অনা হৈছিলে। আমি কোৱা মতে তেখেতৰ মুখৰ পৰা শুনা মতে তেখেতে কুঠিৰ কোনো ইমৰানৰ পৰা সামগ্ৰী কোনো ইমৰানৰ পৰা অনা হৈছিলে বুলি আমি গম পাইছোঁ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।